আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ভাৰতৰ কিছুমান উল্লেখযোগ্য নদীৰ উপনৈ কিছুমানৰ নাম উল্লেখ কৰা হ'ল। ব্ৰহ্মপুত্ৰ নদীৰ উল্লেখযোগ্য দুখন উপনৈ হ'ল সোৱণশিৰি নদী আৰু মানাহ নদী। বৰাক নদীৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল সোণাই নদী, জিৰি নদী, ধলেশ্বৰী নদী। গংগা নদীৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল যমুনা নদী, ঘাগৰা নদী, দামোদৰ নদী আৰু কোচি নদী। মহানদীৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল চেওনাথ নদী, হাজদেও নদী আৰু ইব নদী। গোদাবৰী নদীৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল প্ৰাণহিতা নদী, ইন্দ্ৰাৱতী নদী আৰু মঞ্জিৰা নদী। কাবেৰী নদীৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল হেমাৱতী নদী, ভৱানী নদী। নৰ্মদা নদীৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল টবা নদী, বৰ্ণা নদী। কৃষ্ণা নদীৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল তুংগভদ্ৰ নদী, ভীমা নদী, কইনা নদী, ঘাটপ্ৰবাহ নদী। যমুনা নদীৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল টঞ্চ নদী, চম্বল নদী, বেটৱা নদী। সিন্ধু নদীৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল ঝিলাম নদী, চেনাব নদী, ৰবি নদী, সুতলেজ নদী। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।